প্ৰথমতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে আজিৰ আমাৰ এই প্ৰগ্ৰাম অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বান মৰ্মে অসমৰ 52টা মহকুমাত জিলা কাৰ্যালয়ৰ সন্মুখত আজি ধৰ্ণা কাৰ্যসূচী নিশ্চয় আপোনালোকে গম পায়। এই ধৰ্ণা কাৰ্যসূচী যোৱা 31 জুলাই তাৰিখে হঠাৎ এটা চৰকাৰীভাৱে এটা অধিসূচনা জাৰি হ'ল যে যিসকল শিক্ষকে মানে কণ্ট্ৰেকচুৱেলৰ পৰা SRDৰ যোগেদি নিয়মীয়াকৰণ হৈছিল সেইসকল শিক্ষকক হঠাৎ এটা মানে অধিসূচনা জাৰি কৰিলে যে তেখেতসকলৰ দৰমহাটো আমাৰ কোষাগাৰৰ পৰা দিয়া বন্ধ কৰি মানে SNS স্পাৰ্ছ এটা আছে মানে গুৱাহাটীৰ পৰা সেইখিনি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আচলতে সেই কথাখিনি আমি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ লগত আমাৰ জিলা পৰ্যায়ৰ পৰা আমিও গৈছিলোঁ। ৰাজ্যিক অধিৱেশনৰ পিছত আপোনালোকে গম পায় যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন যোৱা 29 তাৰিখে এদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হৈছিল। তাৰপিছত 31 তাৰিখে এই ঘটনাটো হ'ল। তাৰপিছত আমাৰ ৰাজ্যিকৰ পৰা আমাৰ সভাপতি সম্পাদক মহোদয় লগতে বহুত কেইজন আমি লগত আছিলোঁ। তেখেতসকলে মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল ঘটনাটো আচলতে মই অৱগত নহয়, নিশ্চয় মই এইখিনি গুৰুত্ব সহকাৰে লৈছোঁ আৰু পৰৱৰ্তী সময়ত নিশ্চয় সেইখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। কিন্তু আমি 2 দিন 3 দিন 4 দিন দেখা পালোঁ কোনো ধৰণৰ পদক্ষেপ নহ'ল। তাৰপিছত আমি এটা আকৌ মানে সিহঁতৰ ওচৰত এটা দিলোঁ যে আমি আপোনালোকক লগ ধৰিম। শিক্ষামন্ত্ৰীক লগ ধৰিলোঁ। শিক্ষামন্ত্ৰীয়ে যোৱাকালিও আমাক লগ দিছে। লগ দিয়াৰ পিছত তেখেতে বহুত কথা কৈছে। কোৱাৰ পিছত তেখেতসকলে কৈছে যে নহয় আমি এইটো আপাতত এনেকৈ কৰিব নোৱাৰোঁ, আমি সেই এছপেনেছ যিটো প্ৰগ্ৰাম আছে সেইটো হিচাপতে দিম। কিন্তু সেইটো হিচাপত দিলে পৰৱৰ্তী সময়ত কি হ'ব আমি নিজেও গম পোৱা নাই। যিটো কণ্ট্ৰেকচুৱেল বেচিছে থাকিব না এই ৰেগুলাৰটো, যিহেতু ৰেগুলাৰ হোৱাৰ পিছত আৰু সেই দৰমহাটো স্থানীয় জিলা কোষাগাৰৰ পৰা দিব লাগে। কিন্তু সেইখিনি নকৰি তেখেতসকলে সেইটো অৰ্ডাৰৰ ওপৰতে মানে অটল হৈ আছে। গতিকে ইয়াৰ পৰিৱৰ্তে আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি এটা অনুষ্ঠান ৰাখিছে গোটেই অসমত। সেই হিচাপত আমি আজি ইয়াত ধৰ্ণা কাৰ্যসূচী দিছোঁ আৰু 2 বজাৰ লগে লগে আমি আমাৰ DO মহোদয়ৰ লগত লগ কৰিম। আমি লগ কৰি তেখেতৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমাৰ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈও আমি পঠাম সেইখিনি। কিন্তু সেইখিনি আমাৰ ৰাজ্যিকৰ নেতৃবৰ্গই অহাকালি তেখেতসকলে এইটো কৰিব। আৰু এটাই আমাৰ দৰমহাখিনি আমাৰ জিলা কোষাগাৰৰ পৰাই হ'ব লাগে বাছ, বাকী আৰু একো দাবী নাই। আজি এজ পাৰ এপাৰ্টমেণ্টত যিখিনি থাকিব লাগে নিয়মীয়া সেইখিনিৰ ওপৰত দৰমহাটো নিজৰ লোকেল যিটো কোষাগাৰ আছে, ধৰক আমাৰ ধুবুৰী কোষাগাৰৰ পৰাই হ'ব লাগে। বাকী একো দাবী নাই আমাৰ, আৰু এইটোৱে। আমি 2024 চনৰ ছেপ্টেম্বৰ মাহত SSৰ পৰা আমাৰ মাহেকত 15,000 পৰা 17,000 টকা লোকচান কৰি নতুনকৈ SRD স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি আমি নিয়মীয়া চাকৰি হিচাপে যোগদান কৰোঁ। আৰু তেতিয়াৰ পৰাই আমাৰ প্ৰত্যেক মাহতে ডিষ্ট্ৰিক্ট ট্ৰেজাৰীৰ পৰা চৰকাৰে দৰমহা দি আছিলে। আৰু হঠাৎ এটা আজি নতুনকৈ এটা SNA এক্সপ্ৰেছ বুলি এটা নতুন নিৰ্দেশনা দিছে যে আমাৰ SSৰ যিখিনি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ টিচাৰ আছে এখেতে SNA এক্সপ্ৰেছৰ যোগেদি দৰমহা দিব। আৰু এইটো আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। আমাৰ যি এপইণ্টমেণ্টত যেনেদৰে লিখা আছে আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেজাৰীৰ পৰা আমাক দৰমহা দিব লাগিব, এইটোৱেই আমাৰ দাবী। আমি অনুৰোধ জনাইছোঁ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক অতি সোনকালে আমাৰ যিটো এপইণ্টমেণ্ট দি আছে এপইণ্টমেণ্টত যেনেদৰে লিখা আছে ঠিক তেনেদৰে আমাক দৰমহাখিনি প্ৰদান কৰিব লাগে। এইখিনিয়ে আমাৰ দাবী। আৰু লগতে মই এটা কথা স্পষ্ট কৰি দিওঁ ইয়াতে, আমাৰ SRD শিক্ষক কল্যাণ মঞ্চ বুলি এটা মঞ্চ তৈয়াৰ কৰিছে। কেইজনমান মুষ্টিমেয় 10-12জন মান শিক্ষকে এটা মঞ্চ তৈয়াৰ কৰিছে। আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ গোটেইখিনি SRD শিক্ষক আজি ইয়াত একগোট হৈছোঁ। সকলোৱে এটা কথাত উপনীত হৈছে আমি কোনো কল্যাণ মঞ্চৰ লগত নাই, আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ লগত আছোঁ। আমি ৰাতুল গোস্বামীৰ নেতৃত্বত আমি আগবাঢ়ি যাম, এইটোৱেই আমাৰ সংকল্প। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।